এনআরএল এর সিএসআর তহবিল থেকে শিলচর মেডিকেল কলেজে চিকিৎসা সরঞ্জাম প্রদান। নুমালীগড় রিফাইনারি লিমিটেড এর কর্পোরেট সোশ্যাল রেসপন্সিবিলিটি তহবিলের মাধ্যমে শিলচর মেডিকেল কলেজ ও হাসপাতালে বিভিন্ন জীবন রক্ষাকারী চিকিৎসা সরঞ্জাম প্রদান করা হয়েছে। গত বছর এনআরএল শিলচর মেডিকেল কলেজের উন্নয়নের জন্য 51 লক্ষ টাকার আর্থিক সহায়তা প্রদানের ঘোষণা করেছিল। সেই অনুযায়ী শিলচরের সাংসদ পরিমল শুক্লবৈদ্য মেডিকেল কলেজের অধ্যক্ষ ডক্টর ভাস্কর গুপ্তের সঙ্গে আলোচনা করে হাসপাতালের জরুরি প্রয়োজনীয় সরঞ্জামগুলি চিহ্নিত করেন। পরবর্তীতে এনআরএল এর পক্ষ থেকে হাসপাতালকে বিভিন্ন আধুনিক চিকিৎসা সরঞ্জাম সরবরাহ করা হয়। প্রদান করা সরঞ্জামের মধ্যে রয়েছে একাধিক লাইফ সেভিং ইকুইপমেন্ট, 4টি ট্রেডমিল, 2টি ইএমজি মেশিন, 2টি ইসিজি মেশিন এবং 4টি মাল্টি প্যারামিটার মনিটর। মেডিকেল কলেজের অধ্যক্ষ ডক্টর ভাস্কর গুপ্ত জানান, এই সরঞ্জামগুলি রোগীদের চিকিৎসায় গুরুত্বপূর্ণ ভূমিকা পালন করবে এবং হাসপাতালের পরিষেবার মান উন্নত করতে সহায়ক হবে। এই উদ্যোগের ফলে বরাক উপত্যকার রোগীরা আরও উন্নত চিকিৎসা সুবিধা পাবেন বলে আশা করা হচ্ছে। মুখ্যমন্ত্রী ডাঙৰীয়া চেষ্টা চলাই আছে। আপোনালোকে দেখিছে কেনেকৈ আমি স্বাস্থ্য সেৱাটো আৰু ধুনীয়াকৈ কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত কিছুমান বস্তু আছে, স্বাস্থ্য পৰীক্ষা কৰাৰ যি উপকৰণ বা এনেকুৱা বিভিন্ন বস্তু আছে যিটো আজিকালি আমি মডাৰ্ণ চায়েন্সত আমি ব্যৱহাৰ কৰি থাকোঁ। এই ক্ষেত্ৰত সম্পূৰ্ণত যে আমি ৰোগীসকলক যে আমি সহায়তা কৰিব পাৰিম, এনেকুৱা কিছুমান বস্তুৰ অভাৱ ইয়াতে আছে। ময়ো মেডিকেল কলেজের লগতে আমি জড়িত আছো আর সাংসদ হিসাবে তো জড়িত আছোই। এই ক্ষেত্ৰত আমাৰ ইয়াতে আপোনালোকে অলপ আগতে দেখিছে, আমাৰ সুপাৰিনটেণ্ডেণ্ট মহোদয়ে কৈছে যে কি কি বস্তু পাইছে, আৰু ইয়াতে আমাৰ ডক্টৰসকল আৰু আমাৰ প্ৰিন্সিপাল চাবো ইয়াতে উপস্থিত আছে। আজি আমি ইয়াতে আহিলোঁ যে এই বস্তুবিলাক তেওঁলোকৰ হাতত অৰ্পণ কৰাৰ কাৰণে, যাতে ইনষ্টলেশ্যনের পাছতে কালি পৰহিৰ পৰা কাম আৰম্ভ কৰিব পাৰে। আর এই কথাটোও কোৱা হৈছে যে আমি 52 লক্ষ টাকার সিএসআর ফান্ড, এটো ডাইরেক্টলি গভর্নমেন্ট ফান্ড নহয়, কোম্পানিয়ে সিএসআর ফান্ডের জৰিয়তে এইখিনি আমাৰ স্বাস্থ্য সেৱাত ব্যৱহৃত হোৱা উপকৰণবিলাক দিলে। এই ক্ষেত্ৰত আমি সকলোৱে ইয়াতে আহিছোঁ। আমাৰ লগতে আমাৰ পূৰ্বধলাই জেলা পৰিষদো আছে। ইয়াতে আমাৰ দলের নেতা ৰিপন নাথ লস্কৰ সহ আমি কিছুমান দলীয় নেতৃবৰ্গ আমি ইয়াতে আছো। তার মূল কাৰণটো হ'ল যে আমি হস্পিটেল কর্তৃপক্ষক এই উপকৰণবিলাক সমঝাই দিম এনআরএল কর্তৃপক্ষৰ হৈ, আৰু সকলে মিলি আমাৰ SMCH এর যে পৰিয়াল আছে আৰু আমাৰ বৰাক ভেলীৰ যিসকল মানুহ, দুখীয়া মানুহ, ৰোগীসকল ইয়াতে আহে, তেওঁলোকে স্বাস্থ্য সেৱাৰ কাৰণে ইয়াতে এই উপকৰণবিলাকৰ অবিহনে বহুত কষ্ট পাইছিল। কাজে সকলের হৈ আমি এনআরএলক আমি আন্তৰিকতাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যততো আমি তেওঁলোকৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যে তেওঁলোকে যদি আমাক অলপ সহায় কৰে, তেনেহ'লে আৰু বাকী বস্তুবিলাকো যাতে আমি ল'ব পাৰোঁ। ইয়াতে এই সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ যে মই MP হোৱাৰ পাছতে প্ৰথম CSR আজিৰ দিনত আমি এনআৰএলে আমাৰ ইয়াতে 52 লক্ষ টাকাৰ বস্তু প্ৰদান কৰিলে, আৰু ONGCয়ে 2,50,00,000 টকা ইয়াতে চেংচন অৰ্ডাৰটো আমি পাইছোঁ। বাকি যেটো জেম পোর্টালের ফালৰ পৰা যেটো টেন্ডার কল হ'ব, তাৰ পাছতে কোন কোম্পানী কিবা আহিব, তেওঁলোকো আৰু 2.5 কোটি টকাৰ ঠিক এনেকুৱাই উপকৰণ যিবিলাক আমাৰ ৰাইজৰ কাৰণে স্বাস্থ্য সেৱাৰ কাৰণে ব্যৱহৃত হ'ব। তো আমি দুটা কোম্পানীকে আন্তৰিকতাৰ লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভৱিষ্যতত আমাৰ লগতে এই মানুহৰ আটাইতকৈ ডাঙৰ যে সমস্যা স্বাস্থ্য, এই স্বাস্থ্যৰ যাতে আমি সঠিকভাৱে সেৱা দিব পাৰোঁ, তাৰ কাৰণে তেওঁলোক আগুৱাই আহিছে, ভৱিষ্যতে আগুৱাই আহিব, এই আমাৰ আশা আছে। আৰু আমি সকলৰ ফালৰ পৰা হৈ আমি এনআৰএল ONGC তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যেতিয়া ONGCৰ বস্তুখিনি আহি পাব, তেতিয়াও আপোনালোকক মাতিম, আপোনালোকৰ জৰিয়তে যাতে ৰাইজে গম পায় যে ONGC এনআৰএলৰ নিচিনা কোম্পানীবিলাকক ভাল কামত মানুহৰ সহায়তা কৰি আছে, এই কথাবিলাক ৰাইজে যাতে গম পায়। শিলচৰ মেডিকেল কলেজৰ সুপাৰিনটেণ্ডেণ্ট মই প্ৰথমতে আমাৰ MP ছাৰক বহুত ধন্যবাদ যে তেওঁ ইনিচিয়েটিভ লৈ পেলাই এনআৰএলৰ পৰা আমি কিছুমান CSR এক্টিভিটিত বস্তু পাইছোঁ, এৰাউণ্ড 52 লাখৰ বস্তু। চ' ইয়াতে আমাৰ ট্ৰেডমিল 4খন ট্ৰেডমিল, কাৰ্ডিয়াক মনিটৰ্ছ,
মাল্টিপেৰাৰ মনিটৰ্ছ, তাৰপিছত ECG মেচিন, তাৰপিছত EEG মেচিন, এনেধৰণৰ বহুত ইকুইপমেণ্টছ আমি তেওঁলোকৰ পৰা সাহাৰ্য হিচাপে পাইছোঁ। অনেক অনেক ধন্যবাদ MP ছাৰ আৰু NRLৰ